নমস্কাৰ, মোৰ অংকিতা ৰেখা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত মাত্ৰ দুইযোৰে খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। মোৰ ঘৰ ৰঙিয়া আৰু আপোনালোকে যদি বিচাৰে নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰৰ হয় তেনেহ'লে কুৰিয়াৰ ব্ৰডাৰটোৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু চাব, মই দেখাই আছোঁ খুব ধুনীয়াকৈ। এয়া চাব, ৰঙা আৰু কলা ৰঙৰ বুটাখিনি দিয়া হৈছে। ডাঙৰ ডাঙৰ বুটা ব্যৱহাৰ কৰি দিয়া হৈছে, বহুত বেছি ধুনীয়া হয়। কাপোৰযোৰ দিশ আৰু বাণী দুয়োটা পদ্মিনী সূতাৰ হয়। আৰু ইয়াৰ ব্লাউজ পিচ আৰু ছাইড পটি আপোনালোকে পাই যাব। যদি আপোনালোকৰ মন পচন্দৰ হয় তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। এইটো হ'ব ইয়াৰ আঁচলৰ ডিজাইন। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইকেইটা হ'ব ইয়াৰ ছাইড পটিকেইটাও খুব ধুনীয়াকৈ দিয়া হৈছে। ডাঙৰ ডাঙৰ বুটা ব্যৱহাৰ কৰি দিয়া হৈছে খুব ধুনীয়াকৈ। এয়া চাব, এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰখনো খুব ধুনীয়াকৈ এটা ডিজাইন কৰি বনাই দিয়া হৈছে। মোৰ এই অংকিতা ৰেখা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা তেনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লওঁ আপোনালোকৰ মাজত। এইটো চাব, আহল বহল ডাঙৰ দীঘল ইয়াৰ ব্লাউজৰ পিচ। আৰু সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ভিডিঅ'বিলাক আপলোড কৰোঁ ডেইলি। খুব ধুনীয়াকৈ মই কাপোৰযোৰ দেখাই দিলোঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ হৈ নাযায়। যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বা হোৱাটছআপ কৰিব আপোনালোকে। আৰু কিবা পে'মেণ্ট সম্পৰ্কীয় কথাৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। নেক্সট মই আন এযোৰ দেখাই আছোঁ। বুটাটো ছেম ডিজাইনৰ হয়, কিন্তু কালাৰটো বেলেগ দিয়া হৈছে। খুব ধুনীয়াকৈ দিয়া হৈছে। বেঙুনীয়া আৰু সেউজীয়া ৰংটোৰে বুটাখিনি দিয়া হৈছে আৰু বুটাটো মীনা কৰা টাইপত দিয়া হৈছে। সেউজীয়াৰ ভিতৰত বেঙুনীয়া, মানে কলিটো বেঙুনীয়া দিয়া হৈছে আৰু বেঙুনীয়াৰ ভিতৰত কলিটো সেউজীয়া দিয়া হৈছে। বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰ। যিযোৰ আপোনালোকৰ ভাল লাগে বা মন পচন্দ হয় সেইযোৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এইকেইটা হ'ব ইয়াৰ ছাইড পটিকেইটা খুব ধুনীয়া ডিজাইন কৰি বনাই দিয়া হৈছে। ডাঙৰ ডাঙৰ বুটা দিয়া হৈছে ছাইড পটিৰ কাৰণে। সাধাৰণতে মোৰ কাপোৰবিলাক আহল বহল ডাঙৰ দীঘল থাকে। কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে অলপ ছুটি হয়, সেইটো মই ভিডিঅ'ৰ যোগেদি জনাই দিওঁ। এয়া চাব, এইখন চাদৰখন খুব ধুনীয়াকৈ মই দেখাই দিলোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন চাব, ইয়াৰ মেখেলাখন হয়। মেখেলাখনো খুব ধুনীয়া আহল বহল ডাঙৰ দীঘল আছে। মেখেলাৰ লগত মই ব্লাউজ পিচটো আপোনালোকক দেখাই দিম। এয়া মেখেলাৰ ডিজাইনটো, ওপৰলৈকে বুটাখিনি দিয়া হৈছে। নেক্সট মই ইয়াৰ ব্লাউজ পিচটো দেখাম। এয়া চাব, এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচৰ কাৰণে খুব ধুনীয়াকৈ এটা পটি কৰি দিয়া হৈছে। মই জুম কৰি দেখাই দিছোঁ। আজি মই আপোনালোকৰ ওচৰত এই দুযোৰে হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ আৰু ভালদৰে দেখাই দিলোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দ হৈছে। যদি পচন্দ হৈছে অৰ্ডাৰ কৰিব পাৰিব। আজিলৈ ইমানে। মোৰ ভিডিঅ'টো শেষলৈকে চাই বহুত বহুত ধন্যবাদ।